first chapter is living and non-living things. Okay, this video is only for introduction. Okay, part 1. Only for introduction. What is living and non-living things? Living means what? Living. Living means the organisms which can breathe. They breathe air. They breathe in air. Livings, if you can see the examples, then livings are human, cow, dog, etc. These all are living things or living organisms. The characters, they breathe in air. Hiyote ki koribo pare? Ukha nikha lobo pare. Second one is they can grow. Hiyote ki hobo pare? Dangor hobo pare. Hoy no? Manu, guru, sagoli ebile ki hoy? Dangor hoy aru living things are the human, cow, dog, these are বহুত আছে living things. Siman howa যোনবিলাকে লৰি চৰি থাকিব পাৰে, যোনে উশাহ নিশাহ লয়, খাদ্য খায়, এইবিলাক কি হয়? লিভিং থিংছ হয়। নেক্সট আহিব দে মুভ অন দেয়াৰ ওন। দে মুভ অন দেয়াৰ ওন। ওন মিন্স হোৱাট? নিজে নিজে। সিহঁতে কি কৰিব পাৰে? নিজে নিজে কি কৰিব পাৰে? লৰচৰ কৰিব পাৰে। আমি এতিয়া মানুহে কি কৰিব পাৰো? নিজে নিজে কি কৰিব পাৰো? লৰচৰ কৰিব পাৰো। গৰু ছাগলীয়ে কি কৰিব পাৰে? নিজে নিজে লৰচৰ কৰিব পাৰে। নেক্সট আহিব দে গ্ৰো ফ্ৰম বেবিজ টু এডাল্টস। দে গ্ৰো ফ্ৰম babies to adult. Adults means what? Dangor hobo pare. Eta baby pora ki hobo pare? Dangor hobo pare. Jeneke baby bili kole tomale gobe pa na koru poali etar pora amio ate ki asilo? Baby asilo. Etia ki holo ami etia dangor hoisu. Gotike living organism mile ki hobo pare? Dangor hobo pare. They grow from babies to adult. Next aibo they feel. What? They feel. Feel means what? আমি অনুভৱ কৰিব পাৰো। যিকোনো কথা কি কৰিব পাৰো? আমি অনুভৱ কৰিব পাৰো। আমাৰ এই কেপাচিটিটো আমাৰ লিভিং থিংছৰ, গৰু ছাগলী, তাৰপিছত তুমি যদি মানুহৰ চোৱা, এইবিলাক কি কৰিব পাৰে? অনুভৱ কৰিব পাৰে। কিন্তু নন লিভিঙে নোৱাৰে। তুমি ফাৰ্ষ্ট তোমালোকে এই 5টা কেৰেক্টাৰে জানি লোৱা। এতিয়া আমি চাম নন লিভিং। অ'কে, এতিয়া আমি চাম নন লিভিং। Non-living means what? Non-living means the organisms which do not have the capacity to breathe. They do not grow. They do not move on their own. The first one is prothomete ami sailo example. Okay, non-living or example jodi tumi sabo joa ki hobo pare? Pen, books. Okay, next কি হ'ব পাৰে? পেন্সিল। গোটেইটা কি কৰি আছো? পঢ়া বস্তুৰে কৈছো না, এবাৰ বেলেগ বস্তু চাব পাৰি। বেলেগ বস্তু যদি চাব যোৱা তুমি কি হ'ব? ব্ৰিক্স। তোমালোকে ভাবিছা যে পঢ়া বস্তু কিটা নন লিভিং নেকি? বেলেগ আৰু নাই নেকি? এইকাৰণে কৈছো যে কি ব্ৰিক্স, ইটা, পেন, বুক, পেন্সিল, ব্ৰিক্স, দিস অল আৰ নন লিভিং। কাৰণ সিহঁতে কি কৰিব নোৱাৰে? উশাহ নিশাহ ল'ব নোৱাৰে। এটা ডাঙৰ হ'ব নোৱাৰে, হয় নে নহয়?
সেইকাৰণে সিহঁতে কি নন লিভিং কেৰেক্টাৰ বিলাক কি হ'ব দে ডু নট ব্ৰেড কি হ'ব দে ডু নট ব্ৰেড এইখিনি মুছি ললে ভাল হ'ব নেকি তোমালোকে বুজি পাব ভালদৰে First one is they do not breed. এটা কি কৰিব নন লিভিং কি কৰিব নোৱাৰে উখা নিখা লব নোৱাৰে নেক্সট আহিব they do not eat food they do not eat food নন লিভিং কি নকৰে খাদ্য নাখায় আহাৰ নাখায় যেনেকৈ পেন বুক পেন্সিল ব্ৰিক্স দিস অল আৰ নন লিভিং ইহঁতে খাদ্য খায় জানো ইহঁতে কি নাখায় কেতিয়াও ফুড নাখায় এইটো এটা ইয়াৰ কেৰেক্টাৰ they do not move on their own what they do not move on their own ইয়াতে কি কৰিব নোৱাৰে নিজে নিজে কি কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে পেন পেন্সিল বুকস এইবিলাক কি নিজে নিজে লৰচৰ কৰিব পাৰে জানো নোৱাৰে ইয়াতে লৰচৰ কৰিব লাগিলে কি কৰিব লাগে আমি লৰাই দিব লাগিব তেতিয়া ইয়াতে কি কৰিব লৰিব নেক্সট আহিব they do not feel what they do not feel they do not feel ইয়াতে কি কৰিব নোৱাৰে অনুভৱও কৰিব নোৱাৰে চিন্তাও কৰিব নোৱাৰে এইবিলাক হৈছে কি নন লিভিং এতিয়া আমি আকৌ চাম আৰু এটা ক্যাৰেক্টাৰ লিখি দিও ন নন লিভিংৰ পাঁচটা হৈ যাব তেতিয়া হ'ব they do not give birth to babies ইয়াতে কি দিব নোৱাৰে জন্ম দিব নোৱাৰে 5 নম্বৰটো লিখি যাও they do not reproduce মানে কি কৰিব নোৱাৰে প্ৰডাকশন কৰিব নোৱাৰে জন্ম দিব নোৱাৰে কিন্তু তুমি যদি সোৱা লিভিংৰ ক্ষেত্ৰত তেতিয়া হেতে কি কৰিব পাৰে প্ৰডিউস কৰিব পাৰে 6 নম্বৰ ক্যাৰেক্টাৰ দে ৰিপ্ৰডিউস এতিয়া আমি এইখিনিকে ভালদৰে চাই লম ঠিক আছে চেপ্টাৰটোৰ নাম হৈছে কি লিভিং এণ্ড নন লিভিং থিংস এটা দুটা বস্তু সোমাই আছে লিভিং এণ্ড নন লিভিং থিংস মানে তো সকলোৱে জানো যিবিলাক আমাৰ এনভায়ৰনমেন্টত আছে ওকে নাও উইথ স্টার্টস উইথ লিভিং লিভিং হ'ব লাগিলে কি কি ক্যাৰেক্টাৰ লাগিব কি তাৰ হেনুকা ক্যাৰেক্টাৰ সোমাই থাকিব লাগিব যত নেকি আমি লিভিং বুলি কম কি হ'ব লাগিব লিভিং হলে দে ব্ৰেথ ইন এয়াৰ কি কৰিব লাগিব উখা নিখা লব লাগিব নেক্সট আহিব দে ক্যান গ্ৰো হেতে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব থাৰ্ড নম্বৰ হ'ব দে মুভ অন देयर ओन হেতে নিজে কি কৰিব লাগিব নিজে নিজে লৰচৰ কৰিব লাগিব 4 নম্বৰ হ'ব দে গ্ৰো ফ্ৰম বেবিজ টু এডাল্ট ওকে এখিনি মুছি দিছিলো মই এখিনি লিখিবৰ কাৰণে দে গ্ৰো ফ্ৰম বেবিজ টু এডাল্ট 5 নম্বৰ আহিব দে ফিল মিন্স অনুভৱ হেতে চিন্তা কৰিব পাৰিব নেক্সট আহিব দে ৰিপ্ৰডিউস মিন্স জন্ম দিব পাৰিব এটা মানুহ গৰু ছাগলী এবিলাকে জন্ম দিয়ে সেইকাৰণে আমাৰ পপুলেশনটো কি আছে মেইনটেইন হৈ আছে কিন্তু নন লিভিং তো তুমি আৰ্টিফিশিয়াল বুলিও ক'ব পাৰা আৰ্টিফিশিয়াল বা মেন মেড দুটা বস্তু আছে নন লিভিংত আৰ্টিফিশিয়াল এণ্ড নেচাৰেল ওকে আৰ্টিফিশিয়াল এণ্ড নেচাৰেল ডাইৰেক্ট যদি আমি আৰ্টিফিশিয়াল বুলি কওঁ তেতিয়ালে ভুল হ'ব আৰ্টিফিশিয়াল মিন্স যোনবিলাক মানুহে বনায় তাক কয় আৰ্টিফিশিয়াল বা মেন মেড যেনেকৈ তোমাৰ পেন বুকস পেন্সিল দিস অল আৰ আৰ্টিফিশিয়াল এণ্ড সিহঁতে কি হয় নন লিভিং আৰু নেচাৰেলৰ ক্ষেত্ৰত যেনেকৈ তুমি যদি চাব যোৱা ৱাটাৰ সয়েল দে অলসো what non living things they are natural আমি কি কৰিব পাৰো আমি মাটি পানী এইবিলাক কি কৰিব নোৱাৰো বনাব নোৱাৰো গতিকে এইবিলাক কি হয় নেচাৰেল হয় প্ৰকৃতিৰ পৰা পাইছো সেইকাৰণে এইবিলাক এই দুটা আৰ্টিফিশিয়াল আৰু নেচাৰেল দুটাকে কি বুলি কওঁ আমি নন লিভিং থিংস এতিয়া আমি চাম নন লিভিং থিংসৰ ক্যাৰেক্টাৰ বিলাক they do not
ব্ৰেড হেতে কি কৰিব নোৱাৰে উশাহ নিশাহ ল'ব নোৱাৰে নেক্সট আহিব দে ডু নট ইট ফুড হেতে কি কৰিব নোৱাৰে খাদ্য খাব নোৱাৰে পেন বুকস পেন্সিলে খাদ্য খায় জানো কেতিয়াও নাখায় আমি জানো এটো দে ডু নট মুভ অন देयर ओन হেতে নিজে নিজে কি কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে फोर्थ नंबर पॉइंट दे डू नॉट फील ओके हेते की কৰিব নোৱাৰে ফিল কৰিব নোৱাৰে অনুভৱ কৰিব নোৱাৰে 5 নম্বৰ পইণ্ট আহিব দে ডু নট ৰিপ্ৰডিউস হেতে কি কৰিব নোৱাৰে জন্ম দিব নোৱাৰে এইখিনি আমি বুজি পালো নে লিভিং আৰু নন লিভিং থিংছৰ এইখিনি ক্যাৰেক্টাৰ ওকে তোমালোকে ভালদৰে চাই লবা বুকছতো আছে যাৰ যাৰ বুকছ নাই এইখিনি তোমালোকে লিখি লব পাৰা ওকে এটো হ'ল তোমালোকৰ ইন্ট্ৰোডাকচন দিস ইজ ফৰ introduction first chapter এইখিনি introduction হয় ইয়াৰ পিছত আমি চেপ্টাৰটোৰ ভিতৰত সোমাই যাম কিমান কথা আছে এটা আমি এটা ফাৰ্স্ট চেপ্টাৰ পঢ়িছো দে ব্ৰেথ ইন এয়াৰ আৰু বেলেগ অৰ্গানিজম বেলেগ লিভিং থিংস বেলেগ ধৰণে কি কৰিব ব্ৰেথ কৰিব বেলেগ ধৰণে উশাহ নিশাহ ল'ব হিয়তৰ কি হয় অৰ্গানছ বিলাকো বেলেগ হয় এইখিনি আমি এতিয়া চাম এতিয়া আমি চাম দে ব্ৰেথ ইন এয়াৰ ক্যাৰেক্টাৰ এটোৰ মাজত সোমাই যাম এতিয়া ঠিক আছে এই পইণ্টৰ মাজত আমি সোমাই যাম লিভিংৰ ক্ষেত্ৰত লিভিং থিংস ক্যান ব্ৰেথ ইন এয়াৰ ওকে যেটি চাও এটো আমি হিউম্যানছৰ ক্ষেত্ৰত হিউম্যান মানুহৰ ক্ষেত্ৰত মানুহে কিৰে উশাহ লয় লাংস হয় না নহয় আমি কিৰে উশাহ লওঁ লাংস ইন কেস অফ ফিশ ওকে মাছে কি হলব মাছে কিৰে উশাহ লয় মাছে লয় গিলস ওকে কি বুলি কয় গিলস কামত যে থাকে ৰঙা তাক কি বুলি কয় গিলস আৰু কিছুমান ইনসেক্টস কিছুমানে কি লব সিহঁতৰ বডিত স্মল হোলস থাকে কি থাকে স্মল হোলস ওকে সৰু ফুটা থাকে সেই ফুটাৰে কি কৰিব পাৰে সিহঁতৰ বডিৰে কি কৰিব পাৰে উশাহ নিশাহ ল'ব পাৰে ওকে সেইবিলাক সেই ফুটাটো কি বুলি কয় স্পাইৰেকেলস কি বুলি কয় স্পাইৰেকেলস নেক্সট আহিব তোমাৰ এটা আহিব ই ওকে স্পাইৰেকেলস নেক্সট আহিব তোমাৰ কি ফ্ৰগ breathe through the skin or lungs okay skin or lungs এইবিলাক তো আমি আজিলৈকে গমে পোৱা নাছিলো ন কোনে কিৰে উশাহ লয় হয় না নহয় এতিয়া আমি চাম আকৌ এবাৰ চাম হিউম্যানছে কি লয় হিউম্যানছে লাংসেৰে উশাহ লয় ওকে ফিশে কি লয় গিলস ইনসেক্টস মানে সৰু পোক কিছুমান সেইবিলাক স্মল হোলস থাকে বডিত কি থাকে সৰু ফুটা থাকে সেই ফুটাবিলাক কি বুলি কয় স্পাইৰেকেলস নেক্সট আহিব ফ্ৰগ মানে ভেকুলিয়ে কি ল'ব পাৰে স্কিনেৰো ল'ব পাৰে বা লাংসেৰো ল'ব পাৰে সেইকাৰণে ভেকুলি মাটিৰ তলতো থাকিব পাৰে এই স্কিনেৰে কি কৰিব পাৰে তাতে উশাহ নিশাহ ল'ব পাৰে ব্ৰেথিং কৰিব পাৰে ওকে এইটো এটা পইণ্টৰে কিমানখিনি কথা ওলাই গ'ল দেখিছা না ফাৰ্স্ট পইণ্টত আছিল দে ব্ৰেথ ইন এয়াৰ এই পইণ্ট কিটাৰ কিমান কিটা কথা সোমাই আছিল দেখিছা ভালদৰে চাই লবা এইকিটাৰ হিউম্যানছে লাংসেৰে ল'ব ফিশৰে গিলস ইনসেক্টস স্মল হোলস কি বুলি কয় স্পাইৰেকেলস মনত ৰাখিবা এটো ওকে আৰু ফ্ৰগে কি ল'ব স্কিন নহলে